Hey guys, namaskar, good afternoon সকলোকে মই জানাবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত এমা ভালে আছে আপোনালোক সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া দুপৰীয়া কাৰণে বনাই আছো আজি যেটো মঙ্গলবাৰ মানে আমাৰ আজি নিৰামিষ খোৱা মানে নেক্সট মানে যোৱা সপ্তাহটো খোৱা নাছিল আজি খোৱা আৰু যাবলৈ উপলক্ষ খোৱা হোৱা নাই আৰু কিনাকৈ আহিছে তো যে নহওক আৰু দাদা মানে বজাৰ কৰিছে চিকেন আনিছে চিকেন আৰু চিকেন বনাম মানে অকমান বান্ধাকবি এক টুকুৰা আছে হে মানে অকমান চালগুৰি লগত বনাম আৰু বৰা বনাম দেৰি হৈ গৈছে মোৰ জানে না টাইম এটা মোৰ এতিয়ালৈকে চব্জি বনোৱা হোৱা নাই অকল ভাত হৈছে আৰু গাখীৰ গৰম হৈছে মানে ঘৰত কোনো নাছিলে প্ৰিয় মানে অকমান ওলাই গৈছে কৈছিল যে তাইৰ বৰ ইউৰিক এচিড বাঢ়িছে বুলি তেনেকৈ মানে হস্পিটেল গৈছে ব্লাড টেষ্ট কৰিবলৈ আজি মানে ডক্টৰো নাই খবৰ নলকে গৈছে আৰু তাৰপিছত ঘূৰি আহিলে তেনেকৈ মানে আজি গাৰ্গী মানে বহুত দেৰিলৈকে চাত খুৱাইছিলোঁ 10:30মান 11:30মান সাৰ পালে তাৰপিছত তাইক গা পা ধুৱাই মেলি মানে ফিডিং কৰালোঁ আকৌ চেলেক খোৱালোঁ এতিয়া মানে এতিয়া আহিছে বাৰু চবে পিনাকো আহিছিলে আকৌ গৈছে পিনাকে প্ৰিয়াও আহিছে এতিয়া গাৰ্গী মানে প্ৰিয়াৰ ওচৰত খেলি আছে যিয়ে নহওক আৰু মই পেলাই মাংসৰ কাৰণে মছলা ৰেডি কৰিলোঁ মানে ইয়াতে অকল ধনিয়া গুড়ি দিয়া নাই এতিয়ালৈকে জলকীয়া পিঁয়াজ তাৰপিছত আদা নহৰু এইবোৰ একেলগতে পেষ্ট কৰিলোঁ আৰু ইয়াতে মই অকণমান নেমু চেপি তাৰপিছত হালধি নিমখ এড কৰি মিক্স কৰি মানে মেৰিনেট কৰি থৈছোঁ আধা ঘণ্টা বেছি হৈছে কিন্তু এনেকৈ বনালে মাংসৰ টেষ্টটো মানে বেলেগ হয় আৰু একদম বহুত টেষ্টি হয় তেনেকৈ বনালে আজি এনেকৈ বনাম বুলি ভাবিছোঁ আৰু নেমু আছে যিহেতু সেয়ে আৰু মানে কি কওঁ নেমুটো মানে চুৰি কৰা বুলি ক'ব লাগিব আৰু সেইদিনা গাৰ্গী মানে প্ৰিয়াৰ লগত ফুৰিব গৈছিলোঁ আমাৰ এই কলনীত দেই গছত মানে আমাৰ একদম ৰাস্তাৰ ওচৰত নেমু আহি আছে তেনেকৈ প্ৰিয়া এটা ছিঙিলে আৰু কাজি নেমু সেয়ে আৰু তাহে লৈ আহিছে পিছবেলাকে আৰু লৈ আহিছে ছিঙি আনিছে আৰু নোকোৱাকৈ সেই আৰু তো যিয়ে নহওক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই থাকিব শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম গাৰ্গীৰ ফালে খেলি আছে থাকক তাপত বনালেও আলু কাটিলোঁ আলুখিনি ফ্ৰাই কৰোঁ লাহে লাহে তাৰপিছত হৈ থাকিব আৰু লাহে লাহে হৈ থাকিব আলু ফ্ৰাই কৰি লওঁ প্ৰথমতে তাৰপিছত মাংসখিনি কেৰাহীত দি বন্ধাকবি কাটিব আছে চাউল ভিজালোঁ কিন্তু চাউলো গুড়ি কৰিব বাকী আছে লাইন আছে বাৰু লাহে লাহেকৈ কৰিম আগতে মাংস চব্জিটো বনাওঁতে বহুত টাইম লাগিব মাংসটো আগতে বনাই ল'ম তাৰপিছত লাহে লাহে বন্ধাকবিৰ বৰাটো বনাম আৰু দালি ফল অলৰেডি ৰাতিপুৱাই বনাই দিছোঁ ৰাতিপুৱা ভাত বনোৱা নাই কাৰণ যোৱাকালিৰ কণী চব্জি আছে ভাতো আছিল দাদা ভাত খোৱা নাই ৰাতি বিৰিয়ানী খাইছে আৰু মাদাদিছে যাম বুলি কৈছিলে যোৱা নাই কাৰণ ৰাতি মাদাদিছে আমাৰ ইয়াৰ পৰা 15 কিলোমিটাৰ দূৰ যোৱা নাই আহি কৈছে দাদাই মানে বিৰিয়ানী খাই আছে বাহিৰতে দাদাও খোৱা নাই আৰু মইও খোৱা নাই কাৰণ অমাৱস্যা এতিয়াহে হৈছে বাৰু ৰাতিপুৱাহে খোৱা নাই তো ৰাতিপুৱাতে সৰিয়হ মন্দিৰ আছে তাতে মানে গৈছে খেচৰি প্ৰসাদ তাৰপিছত আখৈ লাড়ু তাৰপিছত মিঠাই এইবোৰ দিছে যে সেইবোৰে খালোঁ আৰু এতিয়ালৈকে খোৱা নাই আৰু অন্নভোগো দিছিলে তাৰ মায়ে লৈ আহিছে সেয়েও এতিয়ালৈকে আছে তো অন্নভোগখিনি খাই দিব লাগিব নহ'লে বেয়া হৈ থাকিব লাহে লাহে বনাওঁ আৰু চাই থাকিব ভিডিঅ'টো তো গাইজ আলুখিনি ভাজি মানে একেবাৰে মাংসৰ লগত দি দিম অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ আলুকেইটা এই মাংসখিনি মেৰিনেট কৰিলোঁ জলকীয়া গুড়ি দিছোঁ আৰু অকণমান দিম পিনাকে মানে একদম ৰঙা ৰঙাকৈ বনাব দিছে পিঁয়াজটো ৰঙা ৰঙাকৈ বনালে মানে বহুত ভাল পায় আৰু ইয়াত পিঁয়াজ দি দিওঁ পিঁয়াজখিনি লাহে লাহে হৈ থাকক তেতিয়ালৈকে তাইক অকণমান ফিডিং কৰাই দিওঁ আৰু নহ'লে নাথাকিব এবাৰ কাম ষ্টাৰ্ট কৰিব ষ্টিমটো কমাই দিওঁ কমাই লাহে লাহে হৈ থাকক মাংসখিনি একেবাৰে দি দিওঁ গাৰ্গীক ফিটিং কৰা বুলি ভাবিছিলোঁ কিন্তু প্ৰিয়াই লৈ অকণমান ৰাস্তা ফালে সেইকাৰণে ভাবিলোঁ মাংস চব্জিটো লাহে লাহে মানে কেৰাহীত দি দিওঁ আৰু লাহে লাহে হৈ থাকিব এতিয়ালৈকে তাইক ফিটিং কৰা এতিয়া আহিলে ৰুমত আছে যাওঁ গৈ তাইক ফিটিং কৰা প্ৰিয়া আকৌ লৈ ফুৰি আছে তাৰমানে ৰুমত নাথাকে লৈ ফুৰিব লাগে আৰু বন্ধাকবি গৈছিলোঁ যে বৰা বনাম অকণমানি আছিলে এক টুকুৰা সেই মানে প্ৰিয়াক কাটিবলৈ তাই কাটি মেলি দিলে পিঁয়াজ আৰু জলকীয়াও এড কৰিছোঁ অকল চাউলৰ গুড়ি তাৰপিছত নিমখ হালধি গুড়ি সেইবোৰ এড কৰিব এয়া চাউলৰ গুড়ি কিন্তু ইয়াতে হৈ গৈছে মিক্স কৰি পেলালোঁ অলৰেডি আৰু মাংসখিনি মানে অকণমান বাকী আছে সিজিব মানে পানী দি নাই এতিয়ালৈকে পানী দিম আৰু অকণমান হওক তাৰপিছত লাহে লাহে পানী দিম এয়া
হৈছে গাখীৰ মানে খেচৰি হৈ আছে আৰু খেচৰিটো হ'লে তাৰপিছত বন্ধাকবিখিনি বঢ়াব না আৰু লাহেকৈ A few moments later. Hey guys, good evening. সকলোকে বহুত মস্তাকো লগ পালো আৰু এটা মানে পিনাকন অকণ চাহ খাব লাল চাহ বনাই মেলি দিও আৰু মই অলপ দেৰিকৈ খাম প্ৰিয়া হক প্ৰিয়া ঘৰত গৈছে কেতিয়াবাই গৈছে কিন্তু তাই আহক কাইলৈ খাম আৰু লাহে লাহে গাখীৰখিনি গৰম কৰি দিওঁ গাখীৰ কেতিয়াবাই গৰম কৰিছোঁ ৰাতিপুৱাতে নহয় 12টামান গৰম কৰিছোঁ মানে গৰম কৰি দিওঁ আৰু বেয়া নহয় আৰু যিটো মাংস খোৱা হৈছে গাখীৰ মাংস এনেতো গাখীৰ নাখাওৱে বেছি হ'লে অভাৰ হৈ গ'লে খাওঁ নহ'লে গৰম হয় তাৰ কাৰণে চাহ অকণ বনাই দিওঁ আৰু লাল চাহ দাদা এজন ফ্ৰেণ্ড কিবা দি থৈ গৈছে চোৱাই নাই এতিয়ালৈকে খালা প্লাষ্টিকত চাহ খুলি দি থৈ গৈছে অন্নভোগ দিছে অন্নভোগ এয়া প্ৰিয়া হওক প্ৰিয়া আহিলে খাম আৰু খানি মেলি আৰু চাহ নাখাওঁ অকণমান বনাই দিওঁ খাম বুলি কৈছে যেতিয়া তাক গাখীৰ গৰম হৈ গৈছে অফ কৰি দিওঁ প্ৰিয়াক চাহ বনাই দিলোঁ আৰু গাখীৰ খুৱাব আছে এনেকৈ অকণ লৈ যাব আমাৰ কল মানে খেচৰি দি আছে সেই লৈ আহিব দিছোঁ যাব আৰু সি আহিব থাকক গাখীৰটো ঢাকিবলৈ ৰৈ গৈছে চনা বাপেকক চাই ইমান ফূৰ্তি বোলা দাদা মই দুটামান বম ফুটাইছে দেই বম মানে ন কি এই চৰকি আৰু এটা এনেই কিটকাট বাপৰে বাপ কি কান্না তাই ভয়ত আৰু ফুটাই নাই দাদা দুটা অকল ফুটাইছিলে আৰু প্ৰিয়া আহিছে প্ৰিয়া মানে খেচৰি লৈ হৈছে কৈছিলোঁ যে আমাৰ কলনীত দি আছে তাই মানে অকণমান লৈ চাহ এই চাহ নাখাওঁ এতিয়া কোনো পধ্যেই গাখীৰ প্ৰিয়াৰ ওচৰত দি নহয় আগতে গাখীৰ খুৱাই ল'ম তাৰপিছত মই খাম তাইকো খুৱাব লাগিব যে A few moments later. Guys, খেচৰি খাই মেলি এক টোপনি মাৰি উঠিলে দেই আৰু এতিয়া টাইম 10:20 পাৰ হৈ গৈছে আকৌ শুলে তাই মানে উঠিছিলে দেই আকৌ শুই গৈছে আৰু ঘৰত কোনো নাই প্ৰিয়াও নাই পিনাকো নাই দাদাও নাই প্ৰিয়া গৈছে মানে আমাৰ ইয়াতে ডিজে প্ৰগ্ৰাম হৈ আছে কালিবাৰী তাতে গৈছে পিনাক বাৰু কলন্তি আছে দাদা গম নাপাওঁ দাদা ক'ত গৈছে যাবও পাৰে তাতে নাযাবও পাৰে ঠিক নাই আৰু পিনাক আহি যাব অলপ পিছত কাৰণ মই অকলে আছোঁ যে গ্ৰিল তৰা লগাই থৈ দিছোঁ আৰু তো বনাওঁ মাংস চব্জি আছে দালিও আছে সেই আৰু এতিয়া একো নবনাওঁ অকল ভাত বনাইছোঁ কাৰণ গাৰ্গী আছে হাড় মানে শুই আছে তাৰ আকৌ হাড় পাই এফালে আহিছে যে ভয় লাগে মোৰ সেই ৰুমতে গৈ বহি আছোঁ মই বাৰে বাৰে আহি চাই আছোঁ আৰু ভাত উতলি পৰি আছে নেকি তো বনাই মেলি খাওঁ আৰু আজি ভিডিঅ'টো এতিয়া সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট